হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সন্মুখত মই আজি আলোচনা কৰিবলৈ লৈছোঁ ভুল বাক্য শুধৰণি। তোমালোকৰ অহা HSLC পৰীক্ষাত এয়া 10টা এক্সাম্পল দিম। এই 10টা এক্সাম্পলৰ পৰা 100% কম পৰা এটা সম্ভাৱনা আছে। লেটছ গ' আলোচনালৈ যাওঁ। মই প্ৰথমটো এক্সাম্পল লৈছোঁ যেনে তোমাৰ দেউতা ঘৰত আছেনে? ইয়াত দেউতা নহ'ব, শুদ্ধটো হ'ব কি? দেউতাৰা। ইট ইজ ৰং বাট ইট ইজ ৰাইট। দেউতাৰা। ঠিক তেনেকৈ তোমাৰ মা ঘৰত আছেনে? মাটো ৰং হ'ব, জাষ্ট মাটো ৰং হ'ব। ৰাইট হ'ব কি? মা ৰা। এইটো ৰাইট। অ'কে, এই এটা এক্সাম্পল। নেক্সট এক্সাম্পল আমি ল'ব পাৰোঁ যে মই বা ৰমেশ বা যিকোনো এজন ছাবজেক্ট ল'ব পাৰে। অহাকালি গুৱাহাটীলৈ যাম। মই অহাকালি গুৱাহাটীলৈ যাম। ইয়াত শুদ্ধ কৰিবলগীয়া আছে। কি শুদ্ধ কৰিবলগীয়া আছে? অহাকালিটো ৰং। ইয়াত হ'ব কি? কালিলৈ নাইবা কাইলৈ। এইটো হৈছে ৰাইট, এইটো ৰং, এইটো হৈছে ৰাইট। আৰু কেতিয়াবা ইয়াত মই অহাকালি গুৱাহাটীত যাম। তো গুৱাহাটীতটো ৰং হ'ব, গুৱাহাটীলৈটো ৰাইট। ইয়াতে যাবা যিকোনো বস্তু যদি দিয়া, দিল্লী যাম, গুৱাহাটী যাম, শ্বিলং যাম, সেইটো নহ'ব। শ্বিলংলৈ যাম, দিল্লীলৈ যাম, গুৱাহাটীলৈ যাম, লৈটো ৰাইট হ'ব। এইটো মনত ৰাখিবলগীয়া। নেক্সট এক্সাম্পলটো আমি ল'ম যে আজি 12টা বজাত ঠিক আছে, আজি 12টা বজাত আহিব। ছাপ'জ জাষ্ট এক্সাম্পল লৈছোঁ। ইয়াত উদাহৰণটো হ'ব 12টা। ইয়াত ৰং আছে 12টা কেতিয়াও নহ'ব, শুদ্ধটো হ'ব 12 বজাত। ঠিক তেনেকৈ 3টা বজাত, 4টা বজাত, 5টা বজাত, 2টা বজাত, এইবিলাক ৰং। জাষ্ট শুদ্ধ 3 বজাত, 2 বজাত, 4 বজাত, 5 বজাত, এইটো হ'ব শুদ্ধ। অ'কে, নেক্সট এক্সাম্পলটো ল'ম আমি। এয়া মিষ্টাৰ ৰমেন। ছাপ'জ উদাহৰণ লৈছোঁ, জাষ্ট মিষ্টাৰ ৰাজেন লৈছোঁ। মিষ্টাৰ ৰাজেন যোৱাকালি গুৱাহাটী গৈছিল। গুৱাহাটীত দিলে গুৱাহাটীত গৈছিল। ইয়াৰ আগতো আলোচনা কৰিছোঁ থুলমূলকৈ এইটো। ইয়াতে ৰংটো হৈছে যোৱাকালি। পাষ্ট টেন্স, এইটো পাষ্ট টেন্সত হয় যোৱাকালি। মনত ৰাখিব লাগিব পাষ্ট টেন্সত যোৱাকালিটো ৰং, শুদ্ধটো হ'ব কালি, জাষ্ট কালি। এই কালিটো হৈছে ৰাইট। অ'কে, যোৱাকালি নহয় কি হ'ব? কালি। পাষ্ট টেন্সত যোৱাকালি নহয় কি হ'ব? কালি। আৰু গুৱাহাটীত এইটো ৰং, কিয়? ইয়াতে তটো ৰং হ'ব, কি হ'ব? লৈটো ৰাইট হ'ব, গুৱাহাটীলৈ গৈছিল। এইটো এটা এক্সাম্পল। মানে যোৱাকালি পাষ্ট টেন্সত কি হয়? কালি। আৰু অহাকালিটো ৰং হ'ব কালিলৈ বা কাইলৈ। এইটো এটা উদাহৰণ। আৰু এটা উদাহৰণ লৈছোঁ, কোনটো? মোৰ ছাপ'জ উদাহৰণ, মোৰ মূৰটো বিষাইছে। এই বিষাইছেটো হৈছে ৰং। শুদ্ধ উত্তৰটো হ'ব কি? কামুৰিছে। অ'কে, কামুৰিছে। এইটো হ'ব ৰাইট। অ'কে, নেক্সট উদাহৰণ আৰু এটা মই ল'ব পাৰোঁ। কি? তাইৰ এক্সাম্পল জাষ্ট এইবিলাক। তাইৰ চকু উঠিছে। অ'কে, তাইৰ চকু উঠিছে। এইটো কি হ'ব? উঠিছেতো ৰং, শুদ্ধ উত্তৰটো হ'ব কি? নামিছে। অ'কে, তাইৰ চকু নামিছে। এইটো হ'ব কাৰেক্ট। ইয়াত উঠিছেতো ৰং, নামিছেতো কাৰেক্ট।
আৰু এটা উদাহৰণ ল'ব পাৰোঁ কি সেই উদাহৰণটো হৈছে মিষ্টাৰ ছাপ'জ উদাহৰণ জাষ্ট মিষ্টাৰ ৰাজেনৰি দিছোঁ মই মিষ্টাৰ ৰাজেনৰ টোপনি লাগিছে টোপনি লাগিছে এই লাগিছেটো হৈছে ৰং শুদ্ধটো হ'ব কি টোপনি ধৰিছে এই ধৰিছেটো হ'ব কাৰেক্ট ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যিখিনি আলোচনা কৰিলোঁ আশা কৰোঁ এইখিনিৰ পৰা তোমালোকৰ ভুল বাক্য শুধৰণিৰ 1 মাৰ্ক কমন পৰিব তোমাৰ অহা HSLC পৰীক্ষাত এইখিনি তোমাৰ লগত মনত ৰাখিলেই তোমালোকৰ মানে 1 মাৰ্কৰ কাৰণে তোমালোকৰ হাতৰ মুঠিত হৈ যাব থেংক ইউ পছন্দ হ'লে নেক্সট ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা অ'কে থেংকছ